এটা কথা স্পষ্ট যে তেখেতে যিখিনি মন্তব্য আগবঢ়াইছে অসম গণ পৰিষদ দলৰ বিষয়ে তেখেতে মানে অজ্ঞানী বুলি তেখেতে ক'ব লাগিব কিয়নো তেখেতে এজন বাওঁপন্থী দল কৰি তেখেতে জাতীয়তাবাদ দেখাবলৈ আহিলে কিন্তু আমি ছাত্ৰ সমাজে কিন্তু কেতিয়াও গ্ৰহণযোগ্য নলওঁ আৰু তেখেতে সন্মানীয় আমাৰ অতুল বৰা ডাঙৰীয়াৰ বিষয়ে যি মন্তব্য দাঙি ধৰিছে তেখেতক সকীয়াই দিছোঁ যে অনাগত দিনত তেখেতে যদি মন্তব্য আগবঢ়ায় কিন্তু তেখেতক কিন্তু নিষ্ঠাৰ নাপাব কিন্তু তেখেত কিন্তু ছাত্ৰ সমাজৰ কিন্তু তেখেতে ছাত্ৰ সমাজক বিৰুদ্ধে মন্তব্যও আগবঢ়াইছে আমি দেখিছোঁ যে কিছু কিছু ঠাইত ছাত্ৰ সমাজৰ হৈ তেখেতে মন্তব্য আগবঢ়াইছে যে বিভিন্ন ধৰণৰ তেওঁ ইটিটিং মন্তব্য আগবঢ়াইছে গণ পৰিষদৰ বিষয়ে ইটিটিং মন্তব্য আগবঢ়াইছে তেখেতক সকীয়াই দিছোঁ যে অনাগত দিনত যদি তেখেতে এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায় তেখেতে কিন্তু প্ৰতিবাদ সন্মুখীন হ'বলৈ সাজু থাকক আৰু এটা কথা স্পষ্ট আমি তেখেতক কৈ দিছোঁ যে পাগলে নকয় কি ছাগলে নাখায় কি তেখেত এজন অজ্ঞানী আৰু তেখেত মূৰ্খ আৰু তেখেত অজ্ঞানী এজন মূৰ্খ পাগল বুলি আমি আখ্যা দিছোঁ তেখেতক নিজকে জাতীয়তাবাদী নেতৃত্ব লৈ থকা এজন প্ৰকৃত জাতীয়তাবাদ দেখুওৱা অখিল গগৈয়ে বাওঁপন্থী এজন লিডাৰ অখিল গগৈয়ে আমাৰ অসম গণ পৰিষদৰ কথা যি মন্তব্য ৰাখিছে তেওঁক আমি বোকাখাট ছাত্ৰ পৰিষদে গৰিহণা দিছোঁ তেওঁক যি অসমৰ যিসকল কৃষকৰ তেজ খাই এতিয়া শাসনৰ গাদীত থাকি তেওঁ অসম গণ পৰিষদক সমালোচনা কৰি নিজকে প্ৰকৃত জাতীয়তাবাদ দেখাব বিচৰাক আমি গৰিহণা দি তেওঁক সকীয়াই দিছোঁ অসম গণ পৰিষদক সমালোচনা কৰি তেওঁ নিজকে প্ৰকৃত জাতীয়তাবাদী দেখাব নালাগে গতিকে তেওঁক আজি আমাৰ বোকাখাট ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সকীয়াই দিছোঁ যাতে অনাগত দিনত এনে মন্তব্য অসম গণ পৰিষদৰ বিষয়ে নাৰাখে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা